মাধ্যমিক বিদ্যালয় আজি সাইকেল বিতরণ এই অনুষ্ঠানত উপস্থিত থকা আমার বিদ্যালয় পরিচালনা সমিতির সম্মানীয় সভাপতি দিলীপ রাজ বংশী ডাঙৰীয়া আৰু মোৰ লগতে আমি একাডেমি জামুগুৰি এই বিদ্যালয়ত পৰীক্ষা পৰ চৰ্চা এই অনুষ্ঠানত অংশগ্ৰহণ কৰা আমাৰ পৌৰপতি জামুগুৰি পল্লৱিকা শৰ্মা ডাঙৰীয়া আৰু উপপৌৰপতি অঞ্জন কলিতা ডাঙৰীয়া আৰু এই বিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়া প্ৰমুখ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী সকলোকে মই অভিনন্দন জনাইছোঁ। এতিয়া মোৰ আৰু অনুষ্ঠানত যাব লাগে অধ্যক্ষ আৰু আমাৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি লক্ষীকান্ত বৰা এনেধৰণে মাতিছে আসলে মই এৰাবকে নোৱাৰিলোঁ আৰু টিকৰাই হায়াৰ ছেকেণ্ডেৰীৰ প্ৰতিটো অনুষ্ঠানত উপস্থিত হওঁতে তোমালোকে মোক দেখি আপোন আপোন লাগিছে নাই মই নাজানো, বিদ্যালয়খন মোৰ আপোন লাগি গ'ল। সেইকাৰণে 2 নম্বৰ ল'ৰাজনক মই চাইকেলখন বিচাৰিছিলোঁ নিদিওঁ বুলি ক'লোঁ, সেইটোৱে বেয়া লাগে। গতিকে যি হওক আমি তোমালোকক আচলতে মানৱ সম্পদ হিচাপে সৃষ্টি হ'ব লাগে, আমাৰ গৌৰৱ হিচাপে সৃষ্টি হ'ব লাগে। চৰকাৰৰ ফালৰ পৰা যিখিনি সুবিধা দিব লাগে বিদ্যালয়খনলৈ সেইখিনি দি আছে আৰু দি যাব। বিদ্যালয় ছাত্ৰ ছাত্ৰী ইউনিফৰ্ম, এডমিশ্যন ফ্ৰী, ফিজ ফ্ৰী আৰু তাৰোপৰি আমাৰ মধ্যাহ্ন ভোজন আৰু আমাৰ নিযুত মইনা আঁচনিৰ পৰা আৰম্ভ কৰি সকলো সা সুবিধা এই বিদ্যালয়ত দিছে। আৰু বিদ্যালয়ত এই প্ৰধানমন্ত্ৰী ডাঙৰীয়া ভাষণ শুনিলে নাই তোমালোকে? পৰীক্ষা পৰ চৰ্চা শুনিলা? এতিয়া ভয় খোৱা ছাত্ৰ ছাত্ৰী কোন কোন আছে? হাত ডাঙাচোন। ভয়াতো এজনো নাই ন? তাৰমানে প্ৰধানমন্ত্ৰী ডাঙৰীয়া ভাষণ শুনি চব সাহসী হৈ গ'ল। এতিয়া যি হওক পৰীক্ষাত ভয় নাখাবৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে তোমালোকৰ কাৰণে 2 ঘণ্টালৈকে সময় দিছে যে পৰীক্ষা পৰ চৰ্চা। মূল কথাটোৱেই হ'ল পৰীক্ষা যি হয় হ'ব আৰু ফেইল কৰিলে লক্ষীকান্ত বৰাই যদি নিজৰ ল'ৰা ছোৱালীক পিটন দিয়ে দিব, কিন্তু ভয় কৰাৰ দৰকাৰ নাই বোধহয়। গতিকে ভয়টো পৰীক্ষাৰ বহুতে ভয় কৰিব নালাগে আৰু সদায়তো ফেইল কৰি নাথাকিলে ফেইল কৰিলেও প্ৰত্যাহ্বান হিচাপে ল'ব লাগিব, পিছৰ পৰা পাছ কৰিবই লাগিব, ভালকৈ পাছ কৰিব লাগিব। মই বিধায়ক শিক্ষা 1 চনত হাৰিছোঁ নহয়, 96 চনত হ'লেও 1 চনত হাৰিছোঁ। হৰাৰ পিছত কিয় হাৰিলোঁ শিক্ষা হৈ গ'ল নহয়, তাৰপিছত হাৰিছোঁ নেকি? তোমালোকে ভোট দিয়া নাহিব আৰু তোমালোকে দেউতা মা দাদা বাইদেউ চবেই দিয়া নাই জানো? গতিকে এই ফেইল কোনোবা যদি হৈছে, মই ফেইল হ'বলৈ কাকো নকওঁ, চবেই পাছ কৰি যাওঁ, কিন্তু কাৰোবাৰ ৰিজাল্টটো কেতিয়াবা অলপ যিমান পাৰ্চেণ্টেজ পাব লাগে নাপায়। নাপোৱাৰ পিছত চেলেঞ্জ হিচাপে ল'ব লাগে। যেনেকৈ আজি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী কোন নাৰায়ণপুৰ মেট্ৰিকত কি অৱস্থা হৈছিল, তাৰ পিছত চেলেঞ্জ হিচাপে লৈ IAS অফিচাৰ তেওঁ আজি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী। গতিকে সেইকাৰণে ফেইল যদি হৈছে কোনোবা বা আশা কৰা ধৰণে ৰিজাল্ট কৰিব পৰা নাই, তেতিয়া চেলেঞ্জ হিচাপে ল'ব লাগে যে মই কিয় পাৰিম, অসম্ভৱ একো নহয়, আত্মবিশ্বাসটো ডাঙৰ কথা। আৰু যদি আমি নিষ্ঠা সততাৰে পঢ়া শুনা আমি যিকোনো কাম কৰোঁ, ভয় নোহোৱাকৈ যদি আমি কাম কৰোঁ, সাহসেৰে কাম কৰোঁ, সততাৰে কাম কৰোঁ, তেতিয়াহ'লে আমি কেতিয়াও পিছ পৰি নাথাকোঁ, আমি আগুৱাই যামেই। আৰু টিকৰাই হায়াৰ ছেকেণ্ডেৰী প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী ভয় যিহেতু নকৰে, সাহস আৰু সততা আছে, মই আশা কৰোঁ যে সকলোৱে ভাল ছাত্ৰ হিচাপে প্ৰতিষ্ঠিত হ'ব, নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব, এই আশা মই আজিৰ দিনটোতো কৰিছোঁ। গতিকে যি হওক এতিয়া চাইকেল মাৰি মেকুলে দেৱা হা মামা ঘৰ হা শিশু চব পিকনিক খাব ক'ত হা স্কুল টিউশ্যন অঁ ঠিকে আছে। এতিয়া পঢ়া শুনা ভালকৈ কৰিব লাগিব, উৎসাহিত হ'ব লাগিব চাইকেল পাই পেলাই। মুঠত এই বিদ্যালয়খন জিলিকাব লাগিব।
তোমালোকৰ প্ৰিন্সিপাল বাইদেউগৰাকী ভাল আছিল নে এতিয়া প্ৰিন্সিপালগৰাকী ভাল? দুই তাই নহ'ব নহয় ন, দুইগৰাকীয়ে ভাল হয়। তোমালোকৰ উত্তৰটো খুব ভাল উত্তৰ দিছে যে দুইগৰাকীয়ে ভাল। কিন্তু দিলীপ ৰাজবংশী ছাৰ অলপ বেয়া আছিল নেকি ন? এওঁলোকে পোৱা নাই, পোৱাবিলাকক সুধিবাচোন, বৰ কাৰা আছিল বুজিছেনে? দুচাত দিছিলো মানুহটো। এতিয়া ছাৰে দিয়ে নেকি দুচাত নিদিয়ে? দিয়ে যদি জানিবা তোমালোকৰ ভালৰ কাৰণে দিছে, ভাল হ'বৰ কাৰণে দিছে দেই। তোমালোকে নাই দেই, লক্ষীকান্তে মোক কৈছে নহয় বৰ পিটন খাইছিলো বুলি। কৈছে পিটন খোৱাৰ কাৰণেহে এতিয়া মই যে এই যে কাউন্সিলাৰ হলো, ZTC হলো, আঞ্চলিক পঞ্চায়তৰ চেয়াৰমেন হলো, বোলে পিটন নেখালেতো মই এইটো নহলোহেঁতেন। এইটো পিটনটোৱে আশীৰ্বাদ। গতিকে তোমালোকক কেতিয়াবা কঠোৰ হ'ব পাৰে ছাৰ বাইদেউসকল। কঠোৰ হ'লে জানিবা যে তোমালোকৰ ভালৰ কাৰণে, তোমালোকে যদি কোনোবাই ভালমতে পঢ়া শুনা কৰা নাই, বদমাচি যদি কৰিছা, তাৰ কাৰণেহে তোমালোকৰ মা দেউতা ভালহে পাব লাগিব। যে মোৰ ল'ৰা ছোৱালীটোৰ ভালৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰীয়ে তাকে লক্ষণে বুজি নাপায়, কাৰাকে চালো সি আপত্তি কৰে, কাৰাকে চাইছে মৰমকে নাচায়। মই কৈছো এইটো কথা নহয় ন, তোৰ ল'ৰা ছোৱালী ভাল হ'ব লাগিব। গতিকে মই মৰম কৰি যদি এনেকুৱাকে কাৰাকেও চাব নোৱাৰে কেনেকে হ'ব? দুচাত দিলেও মই বেয়া নাপাওঁ, মোৰ ল'ৰা ছোৱালীক দিলেও বেয়া নাপাওঁ। গতিকে যি হওক তোমালোক ভাল হ'ব লাগিব, তোমালোক জিলিকিব লাগিব। দেশৰ প্ৰধানমন্ত্ৰীয়ে তোমালোকৰ কথা চিন্তা কৰিছে, মুখ্যমন্ত্ৰীগৰাকীয়ে তোমালোকৰ কথা চিন্তা কৰিছে, সিদিনা শিক্ষামন্ত্ৰী PhD কলেজত আহিছে, তোমালোকৰ কাৰণে চিন্তা কৰিছে। আমি ঢপলি আহিছো তোমালোকৰ কাৰণে। এতিয়া একাডেমীত এই ল'ৰা ছোৱালীৰ লগত আছিলো, তাতো চাইকেল বিলালো, এতিয়া আহিছো, এতিয়া আকৌ জামুগুৰিত যামগে। তোমালোকৰ কাৰণে আমি ইমান আচলতে চৰকাৰে চিন্তা কৰে, প্ৰধানমন্ত্ৰীয়ে চিন্তা কৰে, মুখ্যমন্ত্ৰীয়ে চিন্তা কৰে, শিক্ষামন্ত্ৰীয়ে চিন্তা কৰে। MC ডিগবৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱমমান শ্ৰেণীৰ বাবে অহা চাইকেলসমূহ বিতৰণ কৰিবৰ কাৰণে আমাৰ মাননীয় নদুৱাৰ সমষ্টিৰ স্থানীয় বিধায়ক মহোদয় শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ উপস্থিতিত আমি সকলো ছাত্ৰ ছাত্ৰীক আমি চাইকেলখিনি বিতৰণ কৰি দিয়াৰ এটা কাৰ্যসূচী হাতত লৈছিলোঁ আৰু অতি সুন্দৰভাৱে এই কাৰ্যসূচীখিনি সম্পন্ন হৈ গ'ল। আৰু এই কাৰ্যসূচীত আমাৰ স্থানীয় আমাৰ ইয়াত উদ্যমী আৰু ব্যৱসায়ী, যুৱ ব্যৱসায়ী শ্ৰীযুত লক্ষীকান্ত বৰাও আছিলে আৰু তেখেতৰ লগতে আমাৰ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি মহোদয় শ্ৰী দিলীপ ৰাজবংশী ডাঙৰীয়া আৰু সকলো শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিত আমি ছাত্ৰ ছাত্ৰীসকলক চাইকেলসমূহ বিতৰণ কৰিবলৈ সক্ষম হ'লোঁ। আৰু ইয়াৰ বাবে আমাৰ চৰকাৰে যি প্ৰচেষ্টা হাতত লৈছে, অকল চাইকেলসমূহেই নহয়, বিভিন্ন ধৰণৰ পাঠ্যপুথিৰ পৰা আৰম্ভ কৰি ইউনিফৰ্মৰ পৰা আৰম্ভ কৰি সকলোখিনি সুব্যৱস্থা চৰকাৰে আমাক দিছে। গতিকে আমি আমাৰ অসম চৰকাৰৰ এই উদ্যোগৰ আমি শলাগ লৈছোঁ আৰু আমি ভাবিছোঁ যে অনাগত দিনবোৰত আমাৰ ডিগবৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন এখন আগশাৰীৰ বিদ্যালয় হিচাপে গোটেই অঞ্চলটোতে প্ৰতিষ্ঠা লাভ কৰিবৰ বাবে সক্ষম হ'ব।